Welcome back to our new channel Learn with Vikas. তোমালোক সকলোবোৰ ছাত্ৰ ছাত্ৰীকে মই আমাৰ এই নতুন চেনেল Learn with Vikas লৈ স্বাগতম জনাইছো। তোমালোক সকলোৱে চাগে আমাৰ চেনেলৰ যেটো ফাৰ্স্ট ভিডিও আছে ইন্ট্ৰোডাকচন ভিডিও সকলোৱে নিশ্চয় চাইছা। তাত আমাৰ কোৱা হৈছে আমি কেনেকৈ ধৰণে ইয়াত ক্লাস বিলাক কৰিম আৰু কেনেকৈ আমি আগবাঢ়ি যাম। যদি কোনোবাই চোৱা নাই ভিডিওটো গৈ কিনে চাই ল'ব পাৰা। গতিকে আজি আমি স্টাৰ্ট কৰিম তোমালোকৰ দশমমান শ্ৰেণীৰ গণিতৰ ছাত্ৰ ছাত্ৰীয়ে যিটো ছাত্ৰৰ আটাইতকৈ বেছি টান পায় সেইটো হৈছে ত্ৰিকোণমিতি। আজি আমি পঢ়িবলৈ গৈ আছো ত্ৰিকোণমিতি পাৰ্টটো। যদি তোমালোকে কিবা বুজি নোপোৱা বা কিবা যদি ডাউট থাকি যায় কমেন্ট সেকশনত সুধিব পাৰা। আমি যিমান সোনকালে পাৰো তোমালোকক ৰেসপন্স কৰিবলৈ ট্ৰাই কৰিম। সো বলা আজি ভিডিওটো আৰম্ভ কৰো। এতিয়া ত্ৰিকোণমিতি বুলি ক'লে তোমালোকে ফাৰ্স্ট ধাৰণা মনলৈ কি আহে? আমি সকলোৱে জনাটো দৰকাৰ যে ত্ৰিকোণমিতি যদি আমি পঢ়িব লাগে ত্ৰিকোণমিতি সদায় আমি পঢ়ো সমকোণী ত্ৰিভুজ বা ৰাইট এংগল ট্ৰায়াঙ্গলত। এতিয়া কোনোবাই ক'ব পাৰা যে স্যাৰ ৰাইট এংগল ট্ৰায়াঙ্গল বা সমকোণী ত্ৰিভুজ কাক বোলে? যি ত্ৰিভুজৰ এটা কোণৰ মান আমাৰ 90 ডিগ্ৰী তাকে আমাৰ কি বুলি কোৱা হয়? সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। ধৰা হ'ল আমাৰ এটা আমি এনেকুৱা ত্ৰিভুজ আঁকিছো। আমাৰ এই ত্ৰিভুজৰ এটো কোণৰ মান আমাৰ 90 ডিগ্ৰী। ত্ৰিভুজটোৰ নাম দিছো আমি ত্ৰিভুজ এ বি আৰু সি। ঠিক আছে? এতিয়া যেটো ত্ৰিভুজ আমি ধৰিম সেই ত্ৰিভুজৰ আমাৰ যদি এই কোণটো আমাৰ থিতা বুলি ধৰো, কি বুলি ধৰো? যদি এই কোণটো আমাৰ থিতা বুলি ধৰো সকলোৱে মনোযোগ দিবা। আমাৰ থিতাৰ বিপৰীত সাইডত যেটো আমাৰ বাহু থাকে সেইডাল আমাৰ সদায় হয় লম্ব। গতিকে আমাৰ যেডাল এবি বাহু আছে এবি বাহুডাল আমাৰ কি হ'ব? এবি বাহুডাল হ'ব আমাৰ লম্ব। এইডাল লম্ব হলে আমাৰ এইডাল কি হ'ব? বিসি হ'ব আমাৰ ভূমি। আৰু আমি জানো যে সমকোণী ত্ৰিভুজৰ আটাইতকৈ যেডাল দীঘল বাহু থাকে সেইডালৰ আমি কি বুলি কওঁ? কৰ্ণ বুলি কওঁ। গতিকে আমাৰ এইডাল কি হ'ব? আমাৰ এইডাল হ'ব কৰ্ণ। এতিয়া তোমালোকৰ কিছুমানৰ মনত ধাৰণা আহিছে যে স্যাৰ আমি এইটো কোণ থিতা লওঁতে এইডাল লম্ব হ'ল, কিন্তু এইবাৰ যদি আমি এইটো কোণ থিতা লওঁ আমাৰ কেনেকুৱা ধৰণৰ হ'ব? গতিকে আমি ধৰা আৰু এটা ত্ৰিভুজ আঁকিলো। এইটো এটা আমাৰ এটা সমকোণী ত্ৰিভুজ। ইয়াৰ এইটো কোণ 90 ডিগ্ৰী। ত্ৰিভুজটোৰ আমি নাম দিলো ত্ৰিভুজ এ বি আৰু সি বুলি। এইবাৰ যদি আমি এইটো কোণ যদি আমি থিতা ধৰো, মই অলপ আগতে ক'লো আমাৰ যেটো কোণ ধৰো তাৰ বিপৰীত সাইডত থকা বাহুটো আমাৰ কি হয়? সদায় লম্ব হয়। গতিকে থিতাৰ বিপৰীত থকা আমাৰ কি আছে? বিসি আছে। গতিকে বিসি আমাৰ কি হ'ব? বিসি হ'ব আমাৰ লম্ব। এইডাল লম্ব হলে আমাৰ এবি আমাৰ কি হ'ব? এবি হ'ব আমাৰ ভূমি। আৰু এইডাল আমাৰ কি হ'ব? এইডাল হ'ব আমাৰ কৰ্ণ। গতিকে এটা কথা মনত ৰাখিবা, আমি থিতা এইটোৱে ধৰো বা থিতা আমি এইটোৱে ধৰো, আমাৰ কৰ্ণ সদায় কি থাকে? কৰ্ণ সদায় ফিক্স থাকে। আমাৰ যদি চেঞ্জ হয়, চেঞ্জ কি হয়? আমাৰ লম্ব আৰু ভূমি আমাৰ চেঞ্জ হয়। বুজি পাইছা সকলোৱে? তোমালোক সকলোৱে যদি এইখিনি কনসেপ্ট বুজি পাইছা, এতিয়া আমি জানিব লাগিব ত্ৰিকোণমিতিৰ কিছুমান ৰেচিও। যেনে ত্ৰিকোণমিতিৰ আমাৰ কিছুমান ৰেচিও থাকে, যেনে আমাক যদি sin থিটাৰ ভ্যালু সোধে বা আমাক যদি সোধে cos থিটা বা আমাক যদি সোধে tan থিটা, এইবিলাকৰ ভ্যালু আমাৰ কি হ'ব? আমি সদায় জানাটো দৰকাৰ sin থিটা হয় আমাৰ সদায় লম্ব বাই কৰ্ণ। যদি আমি লম্ব বাই কৰ্ণ লিখো সেইটো আমাৰ কাৰ ভ্যালু হ'ব? sin থিটা। ঠিক একেদৰে cos থিটা মানে আমাৰ কি হ'ব? ভূমি বাই কৰ্ণ। ভূমি বাই কৰ্ণ আমাৰ সদায় কি হ'ব? cos থিটা। যেটো tan থিটা আছে, tan থিটা আমাৰ কি হ'ব? tan থিটা হ'ব আমাৰ লম্ব বাই ভূমি। বুজি পাইছা? আমাৰ যদি এই তিনিটা মনত থাকে, এই তিনিটা মনত থাকিলে আমি বাকি তিনিটা অটোমেটিক্যালি উলাব পাৰিম। বাকি তিনিটা ৰেচিও কি হ'ব? আমাৰ sin cos tan আছে, নেক্সট আমাৰ আহিব cot থিটা। আমি জানো যেটো cot থিটাৰ ভ্যালু আছে, আমাৰ tan থিটাক আমাৰ উলুটাই দিলে আমাৰ কাৰ ভ্যালু পাওঁ? আমি cot থিটাৰ ভ্যালু পাওঁ। tan থিটা আমাৰ কি আছে? লম্ব বাই ভূমি। tan থিটা যদি লম্ব বাই ভূমি হয়, টেনক উল্টাই দিলে কি হ'ব? আমাৰ ভূমি বাই লম্ব হ'ব। ভূমিটো ওপৰত যাব, লম্বটো ক'ত আহিব? তলত আহিব। গতিকে আমাৰ cot থিটা মানে আমি কি বুলি জানিম? আমি cot থিটা মানে জানিম ভূমি বাই লম্ব। ঠিক আছে? ঠিক একেদৰে আমাৰ যেটো sec থিটাৰ ভ্যালু আছে, sec থিটাৰ যেটো ভ্যালু আছে এইটো আমাৰ কাৰ উল্টা হয়? sec থিটাটো cos থিটাৰ উল্টা হয়। cos থিটা আমাৰ কি আছে? ভূমি বাই কৰ্ণ। ইয়াক উল্টাই দিলে কি হ'ব? কৰ্ণটো ওপৰত যাব, ভূমিটো তলত আহিব। গতিকে sec থিটা মানে আমাৰ কি হ'ব? কৰ্ণ বাই ভূমি। বুজি পাইছা সকলোৱে? ঠিক একেদৰে আমাৰ যেটো sin থিটা আছে, sin থিটা যদি আমি উলুটাই দিও দিলে আমি কাৰ ভ্যালু পাও? cosec থিটাৰ ভ্যালু পাও। যদি আমাক সোধে cosec থিটা ইকুয়াল টু আমাৰ কি হ'ব? আমি কি বুলি কম? ইয়াক উল্টাই দিলে কি হ'ব? কৰ্ণ বাই লম্ব।
গতিকে কৰ্ণৰ ভ্যালুটো ওপৰত যাব আৰু লম্ব আমাৰ ক'ত যাব তলত যাব বুজি পাইছা এই যেটো কনসেপ্ট আছে এগিটা তোমালোকে মনত ৰাখিব লাগিব এগিটা মনত ৰাখিলে তোমালোকে ইয়াৰ ওপৰত যিবিলাক আমাৰ ম্যাথছ আহে তেতিয়াই কৰিব পাৰিবা আৰু ইয়াৰ এটা শৰ্ট ট্ৰিকো আছে আমাৰ জাস্ট তিনটা ওয়ার্ড তোমালোকে মনত ৰাখিবা এটা ওয়ার্ড হল লক এটা হল আমাৰ ফুক আৰু এটা হল আমাৰ লঘু এটা তোমালোকে ধৰিবা স্যাৰ এই তিনটা ওয়ার্ডটো কি বস্তু এতিয়া লক মানে হল আমাৰ লম্ব বাই কৰ্ণ যেটো আমাৰ কাৰ মান আমাৰ sin থিটাৰ মান ফুক মানে হল আমাৰ ভূমি বাই কৰ্ণ যেটো আমাৰ কাৰ মান cos থিটাৰ মান লঘু মানে আমাৰ কি লম্ব বাই ভূমি যেটো আমাৰ কাৰ মান tan থিটাৰ মান যদি আমাৰ এই তিনটা আমাৰ মনত থাকে এই তিনটাৰ উল্টা কি হ'ব cos থিটা sec থিটা আৰু cosec থিটা গতিকে মনত ৰখা সিমান এটা টান নহয় তোমালোকে জাস্ট তিনটা ওয়ার্ড মনত ৰাখবা লক ফুক আৰু লঘু লক মানে হৈছে আমাৰ লম্ব বাই কৰ্ণ ফুক মানে হৈছে আমাৰ ভূমি বাই কৰ্ণ আৰু লঘু মানে হৈছে আমাৰ লম্ব বাই ভূমি যদি এই তিনটা মনত থাকে তোমালোকে এই গোটেইখিনি ৰেশিও তোমালোকে অটোমেটিক্যালি নিজে ওলাব পাৰে মনত ৰখাৰ কোনো দৰকাৰ নাই জাস্ট তোমালোকে এই তিনটা মনত ৰাখিলে হ'ল বুজি পাইছা সকলোৱে এইখিনি কনসেপ্ট সকলোৱে বুজি পালো এতিয়া আমি এই কনসেপ্টখিনিৰ ওপৰত বেস কৰি কিনে এটা ম্যাথছ লম ধৰা আমাৰ এটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজটোৰ আমি নাম দিছো ত্ৰিভুজ এ বি আৰু সি এইটো এটা কি ত্ৰিভুজ আমাৰ সমকোণী ত্ৰিভুজ আমাক কোৱেশ্চনত দিয়া আছে যে সমকোণী ত্ৰিভুজৰ বিসি জালৰ মান আমাক কিমান দিয়া আছে 3 সেমি দিয়া আছে আমাক এ বিৰ মান কিমান দিয়া আছে 4 সেমি দিয়া আছে আৰু আমাক এসি ৰ মান কিমান দিয়া আছে 5 সেমি দিয়া আছে হল এতিয়া আৰু এই সি কোণটো আমাক কি বুলি ধৰা আছে থিতা বুলি ধৰা আছে এতিয়া আমি অলপ আগতে কৈছিলো যেটো কোণ আমি থিতা ধৰো থিতৰ যেটো বিপৰীত আমাৰ বাহু থাকে এইডাল আমাৰ কি হয় বুলি কৈছিলো কোৱা লম্ব গতিকে আমাৰ 4 সেমি আমাৰ কি হ'ব লম্বৰ মান আমাৰ কিমান হ'ব 4 সেমি ঠিক আছে নেক্সট এইটো যদি 4 সেমি হয় আমাৰ 3 সেমি টো কি হ'ব 3 সেমি হ'ব আমাৰ ভূমিৰ মান হল গতিকে আমি ভূমি ইজুগলটো কি বুলি ক'ব পাৰো ভূমি ইজুগলটো আমি ক'ব পাৰো 3 সেমি এইডাল লম্ব এইডাল যদি ভূমি হয় এটো কি হ'ব আমাৰ এইডাল হ'ব আমাৰ কৰ্ণ গতিকে আমি কি বুলি ক'ব পাৰো যে কৰ্ণ আমাৰ কিমান হ'ব 5 সেমি ঠিক আছে এতিয়া যদি আমাক কোনে এই তিনিটা দিয়া থাকাৰ পিছত আমাক যদি ইয়াৰে আমাক যি কোনো ত্ৰিকোণমিতিৰ ৰেশিও হতে আমি উলাব পাৰিম না নোৱাৰিম নিশ্চয় পাৰিম যদি আমাক কোনে sin থিটাৰ মান যদি আমাক উলাব দিয়ে আমি অলপ আগতে পাইছো যে sin থিটা আমাৰ কি আছিল লম্ব বাই কৰ্ণ গতিকে লম্বৰ মান আমাৰ কিমান আছে 4 আৰু কৰ্ণৰ মান আমাৰ কিমান আছে 5 sin থিটা আমাৰ কি হ'ব 4/5 যদি আমাক cos থিটা উলাব দে আমি অলপ আগতে পাইছো আমাৰ cos থিটা কি আছিল ভূমি বাই কৰ্ণ ইয়াতে ভূমিৰ মান কিমান আছে 3 আৰু কৰ্ণৰ মান আমাৰ কিমান আছে 5 হল যদি আমাক এবাৰ উলাব দিয়ে tan থিটা আমাৰ কি বুলি জানো tan থিটা আমি লম্ব বাই ভূমি পাইছো নে পোৱা নাই গতিকে লম্ব আমাৰ কিমান আছে 4 আৰু ভূমি আমাৰ কিমান আছে 4/3 যদি আমাক কৰে cos থিটা উলাব দে আমি cos থিটা মানে অলপ আগতে পাইছো ভূমি বাই লম্ব গতিকে cos থিটা আমাৰ কি হ'ব ভূমি বাই লম্ব হলে 3/4 যদি আমাক কৰে sec থিটা আমাৰ কাৰ সমান হ'ব sec থিটা আছিল আমাৰ কৰ্ণ বাই ভূমি গতিকে কৰ্ণৰ মান কিমান আছে 5 আৰু ভূমিৰ মান আমাৰ কিমান আছে 3 আছে যদি আমাক উলাব দিয়া cosec থিটা আমাৰ cosec থিটা মানে আমি কি জানো cosec থিটা মানে আমি অলপ আগতে পাইছো কৰ্ণ বাই লম্ব পাইছো না নাই গতিকে কৰ্ণৰ মান ইয়াত কিমান আছে আমাৰ 5 আৰু আমাৰ লম্বৰ মান আমাৰ কিমান আছে 4 আছে গতিকে cosec থিটা আমাৰ কি হ'ব 5/4 গতিকে এটা কথা তোমালোকে বুজি পালা যে আমাৰ যদি এই ৰেশিও গলা মনত থাকে আমাক ত্ৰিকোণমিতিৰ যাৰ ভ্যালু উলাব নিদিয় কিয় আমি উলাব পাৰিম এখিনি কনফিডেন্স আছে ধুনিয়া যদি বুজি পাইছা আমি নেক্সট কনসেপ্টলৈকে এতিয়া আগবাঢ়ো আমি সকলোৱে আগৰ যিখিনি কনসেপ্ট কৰিলো সেই কনসেপ্টখিনিৰ ওপৰত বেস কৰি কিনে আমি দুটামান অনুশীলনী 8.1 ৰ ম্যাথছ কৰিবলৈ যাই আছো ঠিক আছে তোমালোকে যেটো কোৱেশ্চন নম্বৰ 1 আছে হেইটো যদি চোৱা আমাক কি দিয়া আছে ত্ৰিভুজ ABC ৰ B কোণটো আমাক সমকোণ বুলি কৈছে এতিয়া যদি ত্ৰিভুজ ABC ৰ B কোণটো সমকোণ হয় আমি এনেকুৱা এটা ত্ৰিভুজ আঁকিব লাগিব জোৰ আমাৰ এই যেটো 90 ডিগ্ৰী কোণ হ'ব এইটোক আমি কি বুলি কম B বুলি কম এইটো B হোৱাৰ লগে লগে এইটো আমাৰ A হ'ব আৰু এইটো আমাৰ কি হ'ব C হ'ব ঠিক আছে এতিয়া আমাক কি দিয়া আছে AB ৰ মান আমাক কিমান দিয়া আছে 24 সেমি দিয়া আছে গতিকে আমি AB = কি লিখিব পাৰো 24 সেমি
নেক্সট BC এর মান আমাক কিমান দিয়া আছে 7 cm দিয়া আছে গতিকে BC = আমি কি লিখিব পাৰো BC = লিখিব পাৰো 7 cm এতিয়া তোমালোক এটা কথা জানাটো দৰকাৰ যদি আমি ত্ৰিকোণমিতিৰ যি কোনো ৰেশিও উলাব লাগে সদায় আমি ত্ৰিভুজটোৰ লম্ব কৰ্ণ আৰু ভূমি গোটাই কেইটাৰ মান জানাটো আমাৰ দৰকাৰ ঠিক আছে এতিয়া ইয়াত আমাক কিহৰ মান দিয়া নাই কৰ্ণৰ মান দিয়া নাই এতিয়া আমি ইয়াৰ পৰা কাৰ মান উলাব লাগিব কৰ্ণৰ মানটো উলাব লাগিব আমি সকলোৱে জানো যদি আমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কৰ্ণৰ মান উলাব লাগে আমাৰ এটা সূত্ৰ আছিল যাক আমাৰ কি সূত্ৰ বুলি কয় পাইথাগোৰাছৰ সূত্ৰ বুলি কোৱা হয় সূত্ৰটো আমাৰ কি আছিল কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ গতিকে আমি কি লিখিব পাৰো আমি সলিউশন দি কিনে লিখিম ত্ৰিভুজ ABC ৰ আমাৰ কৰ্ণ আমাৰ ইয়াত কোনডাল আছে কৰ্ণ আমাৰ আছে ইয়াত আমাৰ AC গতিকে আমি কি লিখিব পাৰো AC স্কয়াৰ = আমাৰ কি আছে লম্ব স্কয়াৰ লম্ব আমাৰ কি আছে AB স্কয়াৰ প্লাস আমাৰ কি হ'ব BC স্কয়াৰ আমাৰ AB ৰ মান কোৱেশ্চনত কিমান দিয়া আছে 24 দিয়া আছে গতিকে AB ঠাইত আমি কি লিখিব পাৰো 24 হোল স্কয়াৰ প্লাস BC ৰ মান আমাৰ কোৱেশ্চনত কিমান দিয়া আছে 7 দিয়া আছে BC ৰ ভ্যালু আমাৰ কিমান হ'ব 7 স্কয়াৰ এতিয়া 24 হোল স্কয়াৰ মানে কি 24 আমাৰ দুটা মাল্টিপ্লাই 24 দুটা মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ 576 প্লাস 7 স্কয়াৰ মানে আমাৰ কি 7 দুটা মাল্টিপ্লাই 7 7 যা আমাৰ কিমান 49 এটা 576 plus 49 যদি আমি কৰো আমাৰ কিমান হ'ব আমাৰ হ'ব 625 এতিয়া এই যেটো 625 হল এইটো আমাৰ কার মান হল 625 তো আমাৰ হল আমাৰ AC স্কয়াৰৰ মান কিন্তু আমাক লাগে কার মান আমাক লাগে অকল AC ৰ মান গতিকে এই স্কয়াৰটো আমাৰ যদি আমি এইফালে লৈ যাও এই স্কয়াৰটো এইফালে আইলে আমাৰ কি হ'ব √over হৈ যাব গতিকে আমি কি লিখিব পাৰো AC = √625 লিখিব পাৰো বুজি পাইছা সকলোৱে এতিয়া আমি জানিব লাগিব 625 তো কাৰ স্কয়াৰ মানে কি দুটা সংখ্যা পূৰণ কৰিলে আমি 625 পাও আমি জানো যদি আমি দুটা 25 পূৰণ কৰো মানে 25 দুটা যদি আমি পূৰণ কৰো 25 গুণ আমাৰ কিমান 625 গতিকে 625 ৰ জায়গাত আমি কি লিখিব পাৰো 25 হোল স্কয়াৰ লিখিব পাৰো আমি আৰু এটা কথা জানো যদি আমাৰ √over ওচৰে পাজৰে যদি আমাৰ স্কয়াৰ আহে আমাৰ স্কয়াৰ √over আমাৰ কি যায় উঠি যায় যাই কিনে আমাৰ অকল ভ্যালু আমাৰ কিমান হ'ব 25 cm এই যে 25 cm পালো এইটো আমাৰ কার হল AC ৰ ভ্যালু মানে ইয়াৰ কৰ্ণডালৰ মান আমাৰ কিমান হল 25 cm এতিয়া যেহেতু আমি এই ত্ৰিভুজটোৰ আমি গোটাই কেইটা বাহুৰ মান পালো আমাক এতিয়া জিএ ত্ৰিকোণমিতিৰ ভ্যালু উলাব নিদিয়ক কিয় আমি ধুনিয়াকৈ উলাব পাৰিম ফার্স্ট আমাক উলাব কি দিছে sin a এর মান উলাব দিছে sin কার মান উলাব দিছে a এর মান আমি অলপ আগতে এটা কনসেপ্ট পঢ়ি আইছো আমাক যদি যেটো কোণ উলাব দিয়ে তার বিপৰীত বাহুডাল আমাৰ কি হয় লম্ব হয় এইডাল কি হ'ব ভূমি হ'ব আৰু এইডাল কি হ'ব আমাৰ কৰ্ণ ঠিক আছে কৰ্ণ সদায় আমাৰ কি থাকে কৰ্ণ সদায় ফিক্স থাকে এটা sin মানে আমাৰ কি আছিল তোমালোক মনত কৰা আমি অলপ আগতে কি পঢ়ি আছিলো sin মানে আছিল আমাৰ লম্ব বাই কৰ্ণ গতিকে sin মানে আমি কি লিখিব পাৰো লম্ব বাই কৰ্ণ লিখিব পাৰো এতিয়া যদি আমি a কোণটোক লৈ কিনে আমি উলাও a কোণটোক লৈ লম্ব আমাৰ কোণডাল হ'ব ইয়াৰ বিপৰীতে থকা বাহুডাল আমাৰ লম্ব হয় গতিকে লম্বৰ মান আমাৰ কিমান হ'ব 7 হ'ব গতিকে লম্ব হ'ব আমাৰ 7 আৰু কৰ্ণ আমাৰ কি থাকিব কৰ্ণ হ'ব আমাৰ 25 গতিকে sin a = আমি কি লিখিব পাৰো sin a আমি লিখিব পাৰো 7/25 বুজি পাইছা সকলোৱে নেক্সট আমাক কি উলাব দিছে cos a উলাব দিছে গতিকে আমি cos a মানে আমি কি জানো ফুক মানে আমাৰ কি আছিল ভূমি বাই কৰ্ণ আছিল গতিকে cos মানে আমি কি লিখিব পাৰো ভূমি বাই কৰ্ণ ঠিক আছে আমি অলপ আগতে পাইছো যদি আমি a কোণটোক লও আমাৰ ভূমি কোণডাল হ'ব ভূমি হ'ব আমাৰ 24 গতিকে আমাৰ 24 ওপৰত হ'ব আৰু কৰ্ণ আমাৰ কি আছে কৰ্ণ আমাৰ 25 গতিকে কৰ্ণৰ ভ্যালু আমাৰ কি হ'ব 25 মানে আমি cos a = কি লিখিব পাৰো 24/25 বুজি পাইছা সকলোৱে এতিয়া সেকেন্ডলি আমাক 2 নম্বৰ কোৱেশ্চনত কি কৰিব দিছে আমাক 2 নম্বৰত এবাৰ যেটো আমি কোণ ধৰিছিলো কোণটো এবাৰ উল্টাই দিছে অলপমান কোণ আমাক কোণটো ধৰিব দিছে এবাৰ c কোণ ধৰিব দিছে আমি অলপ আগতে পাইছো যেটো কোণ আমি লও সেই কোণটোৰ বিপৰীতে থকা বাহুডাল আমাৰ কি হয় সদায় লম্ব হয় যদি আমি c কোণটোক লও c কোণটোক লৈ আমাৰ লম্ব কি হ'ব আমাৰ 24 cm লম্ব হ'ব
আমাৰ ভূমি কিমান হ'ব ভূমি হ'ব আমাৰ 7 সেন্টিমিটাৰ আৰু কৰ্ণ আমাৰ কি হ'ব 25 সেন্টিমিটাৰ আমাৰ কি হ'ব কৰ্ণ হ'ব গতিকে ফাৰ্স্ট আমাৰ কি ওলাব দিছে sin c ৰ ভ্যালু ওলাব দিছে গতিকে আমি sin c আমি sin মানে কি জানো লম্ব বাই কৰ্ণ গতিকে sin ৰ জায়গাত আমি কি লিখিব পাৰো লম্ব বাই কৰ্ণ লিখিব পাৰো এতিয়া আমাৰ এই কোণটোক ধৰলে লম্ব আমাৰ কি হ'ব 24 হ'ব গতিকে লম্বৰ জায়গাত আমি কি লিখিম 24 কৰ্ণ সদায় আমাৰ কি থাকে কৰ্ণ অলৱেজ ফিক্স গতিকে কৰ্ণৰ ভ্যালু আমাৰ কি হ'ব 25 ধুনিয়া সকলোৱে বুজি পাইছো যদি সকলোৱে বুজি পাইছে ধুনিয়াকৈ এটা লাইক কৰি দিবা ভিডিওটো ঠিক আছে sin c উলালো এবাৰ কি উলাব দিছে আমাক cos c উলাব দিছে গতিকে আমি কি জানো cos c অলপ আগতে পাইছো cos মানে আমাৰ কি আছিল ভূমি বাই কৰ্ণ আছিল গতিকে cos c মানে আমি কি লিখিব পাৰো cos c মানে আমি লিখিব পাৰো ভূমি বাই কৰ্ণ ঠিক আছে এতিয়া ভূমি আমাৰ কোনটো হ'ব যদি আমি c কোণক লও ভূমি হ'ব আমাৰ 7 গতিকে ভূমিৰ জায়গাত আমি লিখিম 7 আৰু কৰ্ণৰ জায়গাত আমি কি লিখিম 25 গতিকে আমাৰ কি গম পালো যে cos c ৰ মান আমাৰ কিমান হ'ব 7/25 সকলোৱে বুজি পাইছা যদি কিবা বুজি পোৱা নাই ভিডিওটো আকৌ এবাৰ ৰিপিট কৰা ষ্টাৰ্টিংৰ পৰা চোৱা আগৰ যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 1 তোমালোকে সকলোৱে নিশ্চয় বুজি পাইছা যদি বুজি পাইছা এইবাৰ আমি কৰিবলৈ গৈ আছো অনুশীলনী 8.1 ৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো কি হৈছে কাষত যেটো ডায়াগ্ৰাম দিয়া আছে তাৰে পৰা আমাক কাৰ ভ্যালু ওলাব দিছে 10p - cot r ৰ ভ্যালু ওলাব দিছে কিন্তু ইয়াত আমাক কি দিয়া নাই qr ৰ ভ্যালু দিয়া নাই আমি অলপ আগতে পাইছো যে যদি আমি ত্ৰিকোণমিতিৰ যি কোনো ৰেশিও ওলাব লাগে আমি গোটেই কেইটা বাহুৰ মান জনাটো দৰকাৰ আৰু এইটো আমাৰ এটা কি ত্ৰিভুজ যেটো এইটো কোণ আমাৰ 90 ডিগ্ৰী এইটো আমাৰ এটা সমকোণী ত্ৰিভুজ আমি জানো সমকোণী ত্ৰিভুজত আমাৰ কি সূত্ৰ ব্যৱহাৰ হয় পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ হয় গতিকে আমি কি বুলি ক'ব পাৰো যে ত্ৰিভুজ PQR ত আমাৰ সূত্ৰ কি আছিল কৰ্ণ স্কয়াৰ কৰ্ণ আমাৰ কি আছে ইয়াতে PR আছে গতিকে আমি কি লিখিব পাৰো যে PR স্কয়াৰ লম্ব স্কয়াৰ আছিল লম্ব আমি এইডাল ধৰো এতিয়া ইয়াতো এটা কথা আছে লম্ব আমাৰ এইডাল কেতিয়া হ'ব যদি আমি এইটো কোণ কি ধৰো এইটো কোণ থিতা ধৰো তেতিয়া হলে এইডাল আমাৰ লম্ব হ'ব ঠিক আছে ইয়াতে আমি এইডাল লম্ব বুলি ধৰো লম্ব আমাৰ কি দিয়া আছে PQ স্কয়াৰ প্লাস ভূমি আমাৰ কিমান দিয়া আছে ভূমি আমাৰ দিয়া আছে QR স্কয়াৰ বুজি পাইছো এতিয়া আমাক কোৱেশ্চনত PQ ৰ মান কিমান দিয়া আছে PQ ৰ মান দিয়া আছে আমাক 12 গতিকে PQ ৰ ঠাইত আমি কি লিখিব পাৰো 12 স্কয়াৰ আৰু আমাৰ PR ৰ ভ্যালু কোৱেশ্চনত কিমান দিয়া আছে PR ৰ ভ্যালু দিয়া আছে আমাক 13 গতিকে PR ৰ ঠাইত আমি কি লিখিম 13 স্কয়াৰ প্লাস QR হোল স্কয়াৰ ইয়ালৈকে কোনোবাৰ কিবা ডাউট বুজি পাইছা সকলোৱে নেক্সট আমাৰ 13 স্কয়াৰ আছে 13 স্কয়াৰ মানে আমি কি জানো 13 আমাৰ দুটা পূৰণ 13 গুণ আমাৰ কিমান 169 ইকুয়াল টু ইয়াত আমাৰ কি দিয়া আছে 12 স্কয়াৰ দিয়া আছে 12 স্কয়াৰ মানে আমি কি জানো 12 আমাৰ দুটা পূৰণ 12 ৰ লগত 12 পূৰণ কৰিলে কিমান হ'ব 12 12 গুণ 144 প্লাস আমি কি লিখিব পাৰো QR স্কয়াৰ এতিয়া আমি ইয়াৰে পৰা কাৰ ভ্যালু ওলাব লাগে QR ৰ ভ্যালু ওলাব লাগে গতিকে 144 এফালে আমাৰ কি হৈ আছে প্লাস হৈ আছে এইফালে আহিলে কি হ'ব মাইনাস গতিকে আমি কি লিখিব পাৰো 160 minus 144 is equal to আমাৰ QR square বুজি পাইছো এতিয়া 169 ৰ পৰা যদি আমি 144 মাইনাস কৰো আমাৰ ভ্যালু কিমান হ'ব আমাৰ ভ্যালু হ'ব 25 কিন্তু এই 25 তুমি কাৰ মান পালো 25 তুমি পালো QR square ৰ মান আমাক লাগে কাৰ মান আমাক লাগে QR ৰ মান গতিকে এই স্কয়াৰটো যদি এইফালে যায় আমাৰ কি হ'ব অলপ আগতে কৈছিলো স্কয়াৰটো এইফালে আহিলে আমাৰ হ'ব ৰুট ওভাৰ গতিকে আমি কি লিখিব পাৰো ৰুট ওভাৰ 25 is equal to আমি QR লিখিব পাৰো এতিয়া আমি জানো 25 টো কাৰ স্কয়াৰ আমাৰ 5 ৰ স্কয়াৰ মানে 5 দুটা পূৰণ কৰিলে আমি কি পাও 25 পাও গতিকে 25 ৰ ঠাইত আমি কি লিখিব পাৰো ৰুট ওভাৰ 5 স্কয়াৰ is equal to QR আমি জানো যদি ৰুট ওভাৰৰ ওচৰে পাজৰে আমাৰ স্কয়াৰ আহে স্কয়াৰৰ ৰুট ওভাৰে আমাৰ উঠি যায় যাই কিনে ভ্যালু আমাৰ কি থাকিব 5 সেন্টিমিটাৰ আমাৰ থাকিব কাৰ মান থাকিব QR ৰ মান এতিয়া আমি QR ৰ ভ্যালু কিমান পালো আমি QR ৰ ভ্যালু পালো আমি 5 সেন্টিমিটাৰ যেহেতু আমি ত্ৰিকোণমিতিৰ যেটো আমাৰ ত্ৰিভুজ আছিল ত্ৰিভুজৰ গোটেই এটা বাহুৰ মান আমি গম পালো
ইয়াৰ পৰা আমাক এবাৰ জি ওলাব নিদিয়ক কিয় আমি ওলাব পাৰিম ফাৰ্স্ট আমাক কাৰ ভ্যালু লাগে ফাৰ্স্ট লাগে আমাক 10p দেন আমাক কাৰ ভ্যালু লাগিব cot r গতিকে আমি 10p ৰ ভ্যালু ফাৰ্স্ট উলাই লম 10p আমি 10 মানে কি আছিল log ভোগ লঘু লঘু মানে আমাৰ কি আছিল লম্ব বাই ভূমি এতিয়া আমি কি লিখিব পাৰো 10p মানে আমি লম্ব বাই ভূমি লিখিব পাৰো বুজি পাইছো এতিয়া আমি কোনটো কোণ লৈ কিনে লম্ব ভূমি উলাম p কোণ আমাৰ p কোণ কোনটো এইটো আমি জানো যেটো কোণ লম তাৰ বিপৰীতে থকা বাহুডাল আমাৰ কি হয় এইডাল হয় আমাৰ লম্ব গতিকে লম্বৰ ঠাইত আমি কি লিখিম 5 লিখিম আৰু ভূমি আমাৰ কিমান হ'ব 12 হ'ব বুজি পাইছা নেক্সট আমাক কাৰ ভ্যালু লাগে cot r ৰ ভ্যালু লাগে কাৰ ভ্যালু লাগে cot r আমি জানো cot টো কাৰ উল্টা আছিল আমাৰ 10 ক উল্টা দিলে আমি কাৰ ভ্যালু পাও cot ৰ ভ্যালু পাও 10 যদি আমাৰ লম্ব বাই ভূমি হয় cot মানে আমাৰ কি ধুনিয়া cot মানে হ'ব আমাৰ ভূমি বাই লম্ব গতিকে cot মানে আমি কি লিখিব পাৰো ভূমি বাই লম্ব লিখিব পাৰো কিন্তু এবাৰ ভূমি আৰু লম্ব আমি কোনটো কোণ ধৰি কিনে ওলাম ভূমি আৰু লম্ব আমি এবাৰ ধৰি কিনে ওলাম r কোণটো এইটো কোণক ধৰি কিনে ওলাম বুজি পাইছো সকলোৱে যদি আমি r কোণক লও আমাৰ লম্ব কোণডাল হ'ব লম্ব হ'ব আমাৰ 12 গতিকে আমাৰ লম্ব ঠাইত কি লিখিম 12 আৰু ভূমি আমাৰ কি হ'ব ভূমি হ'ব আমাৰ 5 ঠিক আছে আমাক উলাব কি দিছে 10p - cot r উলাব দিছে গতিকে আমি ধুনিয়াকৈ উলাম আমাক উলাব দিছে 10p - cot r আমাৰ 10p ৰ ভ্যালু কিমান দিয়া আছে 5/12 10p ৰ ভ্যালু আমি কি লিখিব পাৰো 5/12 minus cot r ৰ ভ্যালু কি দিয়া আছে 5/12 cot r আমাৰ কিমান হ'ব 5/12 আমি এটা কথা জানো যদি আমাৰ দুটা সেম ভ্যালু থাকে এটাৰ আগত প্লাস আৰু এটাৰ আগত যদি মাইনাস থাকে দুটা আমাৰ কি যায় ক্যান্সেল আউট যায় গতিকে +5/12 - 5/12 আমাৰ কি যাব ক্যান্সেল আউট যাব যাই কিনে আমাৰ ভ্যালু কি থাকিব 0 থাকিব বুজি পাইছা যদি বুজি পাইছা ভিডিওটো মই আকৌ এবাৰ কৈছো ধুনিয়াকৈ যদি এতিয়ালৈকে লাইক কৰা নাই ভিডিওটো লাইক কৰি দিবা আৰু যদি তোমালোকৰ কোনোবা বন্ধু বান্ধৱী দাদা বাইদেউ ভাইটি মানে যোন আছে যোনে এবাৰ 2026 বৰ্ষত আমাৰ কি দিব মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ লগত এই ভিডিওটো আমাৰ কি কৰি দিবা শেয়াৰ কৰি দিবা আমাৰ ইয়াত কি কৰা হয় তোমালোকৰ কনসেপচুৱেল বেস আমাৰ লাৰ্নিং দিয়া হয় যাতে তোমালোকৰ এক্সামৰ পৰা যে বুকৰ পৰা যে কোৱেশ্চন কিটা এবাৰ এনেকুৱা নহয় বুকৰ বাহিৰৰ পৰা যদি কোৱেশ্চন আহে যদি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ থাকে যি কোৱেশ্চন নাহক কিয় আমি ধুনিয়াকৈ এটেম্প কৰিব পাৰো বুজি পাইছা হেহে কৈছো যদি নিজৰ বন্ধু বান্ধৱী দাদা বাইদেউ ভাইটি বলি জুনাই নাথাক কিয় সকলোৰে লগত ভিডিওটো শেয়াৰ কৰি দিয়া গতিকে আজিলৈকে ইমানতে এৰিছো নেক্সট ক্লাস আমি 8.1 ৰ বাকি যিখিনি চেপ্টাৰ আছে বা বাকি যিটা কোৱেশ্চন আছে হেগিৰা আমি ডিসকাস কৰিম গতিকে হেগলৈকে সকলোৱে ভিডিওটো শেয়াৰ কৰি দিবা আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা সাবস্ক্ৰাইব কৰিলে কি হয় আমি এটা মোটিভেশন পাওঁ যেহেতু তোমালোকে সাবস্ক্ৰাইব কৰিছা আমি গম পাইছো যে আমাৰ ভিডিও বিলাক বেছিভাগ লৰা ছোৱালীয়ে গৈ আছে মই আগতেও কৈছো আমাৰ মোটিভ কি আমাৰ মোটিভ হল যোনবিলাক লৰা ছোৱালীয়ে অফলাইনত কোচিং লব পৰা নাই বা নিজেও ঘৰৰ ফালৰ পৰা দুৰ্বল তেওঁলোকৰ কাৰণে আমি কি কৰিছো এই চেনেলটোৰ যোগেদি যাতে সকলোৱে যাতে পঢ়া শুনা যাতে একো হেমাহি কৰিব নোৱাৰে বা টকা পইচা তেওঁলোকৰ ওপৰত বলো মোৰ টকা পইচা নাই মই কোচিং লব নোৱাৰো বা কোনো টিউচন লব পৰা নাই যাতে তেওঁলোকৰ কাৰণে পঢ়াৰ এটা সুবিধা দিব পাৰো তাৰ কাৰণে কৰা হৈছে তোমালোকে যিমান পাৰা ভিডিওবিলাক শেয়াৰ কৰি দিবা তেতিয়ালে আমিও এটা কিবা উৎসাহ পাম তেতিয়ালে আজিলৈকে এৰিছো ধন্যবাদ